যোগীঘোপাত চলন্ত ৰেলত দুষ্কৃতিকাৰীৰ শিলগুটি নিক্ষেপ চিন্তিত যোগীঘোপা ৰেলৱে আৰক্ষী প্ৰশাসন বঙাইগাঁও জিলাৰ যোগীঘোপাৰ পৰা কটাহবাৰীলৈ ৰেল লাইনত চলন্ত ৰেলত একাংশ দুষ্কৃতিকাৰীয়ে শিলগুটি নিক্ষেপ কৰে। ইয়াৰ উপৰিও ৰেলপথত সঘনাই দুৰ্ঘটনা সংঘটিত হৈ আহিছে। তাক লৈ যোগীঘোপাৰ ৰেলৱে আৰক্ষী প্ৰশাসন চিন্তিত হৈ পৰিছে। অপৰাধমূলক কাম কাজ আৰু দুৰ্ঘটনাৰ পৰা কিদৰে ৰক্ষা পৰিব পাৰি সেই উদ্দেশ্যে যোগীঘোপাৰ ৰেলৱে আৰক্ষী প্ৰশাসনে আয়োজন কৰিছে সজাগতা সভা। চলন্তপাৰা ৰেল আলিৰ দাঁতিতে বসবাস কৰা লোকসকলৰ মাজত সজাগতা সভাপতি লোকসকলক সজাগ হ'বলৈ আহ্বান জনাই যোগীঘোপাৰ ৰেলৱে প্ৰশাসনে। গুৱাহাটীৰ পৰা বঙাইগাঁওলৈ যিহেতু দ্বৈত ৰেল আলি সেয়েহে ৰেলসমূহ সঘনাই অহা যোৱা কৰে বহু ৰেল। সেই বিষয়ে ৰেল লাইনৰ কাষত বসবাস কৰা লোকসকলক সজাগতা বৃদ্ধিৰ বাবে অৱগত কৰে প্ৰশাসনৰ লোকসকলে। অপৰাধ সংঘটিত কৰাৰ পৰা দূৰত থাকিবলৈ আহ্বান জনায়। ৰিপৰ্ট ফাষ্ট নিউজ। গার্ডিয়ান আপনারা সবাই আছেন এই এরিয়া, আমি সবার কাছে একদম মানে অনুরোধ, গার্ডিয়ান সারা আপনারা সচেতন হন। আপনাদের ছেলে মেয়ে আপনারাই সন্ধ্যার পরে বাড়িতে রাখুন। কেন পাথর মারবো, একটা তো কারণ হবে। কারণ রেলের সঙ্গে এখানে কারো শত্রুতা আছে? কারো শত্রুতা নাই। কারণ রেলটা রাষ্ট্রীয় সম্পত্তি। এটা আমার যেরকম রক্ষা করার দায়িত্ব আপনাদেরও দায়িত্ব, সবারই দায়িত্ব। রেলটা কার জন্য? আমাদের